হেল্ল' এভৰিৱান, আজি মই পদৰ ওপৰত লৈ আহিছোঁ। ইয়াত পদ কাক বোলে ধুনীয়াকৈ দি হৈ আছে, আপোনালোকে পঢ়ি ল'ব। আৰু পদ 5 প্ৰকাৰৰ: বিশেষ্য পদ, সৰ্বনাম পদ, বিশেষণ পদ, ক্ৰিয়া আৰু অব্যয়। ইয়াত চাওকচোন, বিশেষ্য পদ যিবোৰ পদে নাম বুজায়, যেনে গীতা, ৰীতা বা কোনোবা এখন ঠাইৰ নামো হ'ব পাৰে, কোনোবা এখন বিদ্যালয়ৰ নামো হ'ব পাৰে, কোনোবা এজন ব্যক্তি, বহু ধৰণৰ নাম হ'ব পাৰে। সেইবোৰ হৈছে বিশেষ্য পদ। আৰু সৰ্বনাম পদটো কি হয়? নামৰ সলনি যি বহে, মানে ধৰক নামটো নবহি পেলাই তাই বুলি ক'লে, সি বুলি কয়, সি বুলি কয়, সেইটো হৈছে সৰ্বনাম পদ। বিশেষণ পদ দুখ, গুণ, পৰিমাণ বুজোৱাকৈ বিশেষণ পদ বোলে। ক্ৰিয়া যিবোৰ পদে কাম কৰা বা হোৱা বুজায়, সেইটো হৈছে ক্ৰিয়াপদ। আৰু অব্যয় ইয়াত দিয়া হৈ আছে, আপোনালোকে পঢ়ি ল'ব। তাৰপিছতে আকৌ বিশেষ্য পদৰ আকৌ 5টা ভাগ আছে: সাধাৰণ বিশেষ্য, বিশেষ, ভৌতিক, গুণবাচক, কাৰকবাচক। সাধাৰণ বিশেষ্য কোনবোৰ? যিবোৰ গছ, মানুহ, জীৱ, জন্তু, মানে ধৰক সাধাৰণভাৱে আৰু কোনো ধৰণৰ নাম বুজোৱা নাই, সকলোকে বুজোৱা হৈছে। মানুহ বুলি ক'লে এজনৰ কথা নহয়, সাধাৰণভাৱে সকলোকে বুজায়। আৰু বিশেষ মানে কি? যেতিয়া নিৰ্দিষ্ট নামাকৰণেৰে তাক নামাকৰণ কৰা হয়, সেইটো নামেৰে নামাকৰণ কৰা হয়, সেইটো হৈছে বিশেষ। আৰু ভৌতিক হৈছে যিবোৰ পৰিমাণত জুখিব পাৰি, মানে ধৰক এতিয়া মাটি, পানী এইবোৰ পৰিমাণটো জুখিব পাৰি, কিন্তু তাক গণনা কৰিব নোৱাৰি, সেইটো হৈছে ভৌতিক বিশেষ্য। গুণবাচক বিশেষ্যটো কি হয়? যাৰ ৰূপ গুণ থাকে, সেইটো হৈছে গুণবাচক বিশেষ্য। আৰু গুণবাচক বিশেষ্যটো কি হয়? আমি দেখা নাপাওঁ কিন্তু দেই, তাক আমি দেখা নাপাওঁ, যেনেকৈ দয়া, সুখ, এইবোৰ আমি দেখা নাপাওঁ তাক। কাৰকবাচক এইটো দিছোঁ, এটা সমষ্টি বা গোটক বুজায়, যেনেকৈ সভা, দল, গোট, তেনেকুৱা কাৰকবাচক বুলি কয়। তেনেকৈ আকৌ আহিলে সৰ্বনাম পদ। সৰ্বনাম পদৰো ভাগ আছে: ব্যক্তিবাচক সৰ্বনাম, সি, তাই, তেওঁ, নাম নহয় কিন্তু এইটো। তাৰপৰা প্ৰশ্নবোধক, কোন, ক'ত, কিয়, সেইটো থাকিলে আমি গম পাম যে এইটো কি হয়? প্ৰশ্নবোধক সৰ্বনাম। অনিৰ্দিষ্ট, কোনো ব্যক্তি বা বস্তুক নিৰ্দিষ্টভাৱে নুবুজায়, যেনে সকলোৱে, তেওঁলোকে, এওঁলোকে, সেইটো হৈছে অনিৰ্দিষ্ট সৰ্বনাম। আৰু নিৰ্দেশকটো কি হয়? কোনো ব্যক্তি বা বস্তুক নিৰ্দেশ কৰি বুজোৱা হয়, যেনে এইটো, সেইটো, এইফালে, সেইফালে, সৌটো, সেইবোৰ কি হৈছে? নিৰ্দেশক সৰ্বনাম। গতিকে আজি মই পদৰ এই ভাগকেইটাৰ ওপৰত লৈ আহিলোঁ। আৰু মই নেক্সট আপোনাৰ ক্ৰিয়া আছে, অব্যয় আছে আৰু বিশেষণ পদ আছে, তাৰ ভাগকেইটাৰ ওপৰত লৈ আহিম। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি যাওক। থেংক ইউ ছ' মাছ।